গোটেই ঘূৰিলো হাই হাই গোটেই ঘূৰিলো মন পচন্দৰ আপি এটা ক'তো নেপালো হাই ঐ ক'তো নেপালো বজাৰৰ পৰা আনিছো মই লফা ঢেকীয়ালাই হাই ঐ লফা ঢেকীয়ালাই মন পচন্দৰ আপি এটা পাবলৈকে নাই হাই ঐ পাবলৈকে নাই বৰ বেয়া ঠগন দি দিলে দেই সেই কলি বোলা মানুহজনীয়ে মোক দলং বোৱালে দলং বোৱাই মেলি এতিয়া সেই ছোৱালীজনী নাই এনেই ক'লে সিহঁতৰ ঘৰত ছোৱালী আছে বুলিকে মইনো বাৰু এনেই বিশ্বাস কৰি ল'ব লাগেনে হয় অ' এতিয়া পিছত চিন্তাটো হৈছে এইটো মই ঘৰত যে ফিট মাৰি কৰি থৈ আহিছিলোঁ মই এবাৰ ছোৱালী পতামেই বুলি এই ছোৱালী এজনী দেখোন পাবলৈ নাই লাজহে পাইছোঁ আৰু দেই ক'লো আৰু এইটো ভাইটি ক'ৰ হয় তুমি আমাৰ গাঁৱত দেখা নাই আগতে তোমাক মই ওচৰৰে পলসুৱা গাঁৱৰ এইফালে আহিছিলোঁ হপাই কি কোৱা তুমি তোমাৰ পেচা কি মোৰ পাণ দোকান এখন আছে টাউনত এতিয়া মই কিবা বিশেষ দৰকাৰ এটাৰ কাৰণেহে আহিছিলোঁ গাঁৱলৈ হয় নি হেৰি পিছে কি দৰকাৰ হয়নে এই ছোৱালী এজনী বিচাৰি আহিছিলোঁ বিয়া পাতিবলৈ বিয়া বয়স হৈছে ছোৱালী বিচাৰি পোৱা নাই মই বোলো গাঁৱতে পাওঁ নেকি ছোৱালী ক'তনো পাবা তেনেকৈ বিচাৰিলে হয়নে অচিনাকি মানুহ হ'লে ছোৱালী নিদিয়ে নহয় তুমিও আৰু দেই এগৰাকী মানুহে বৰ ৰাম ঠগন দিলে নহয় আপোনালোকৰ গাঁৱৰ গম পাইছেনে কলি নামৰ মানুহজনী যে একদম বোলে সেই দলং এখন বৈ দিবি বোলে তেতিয়া বোলে ছোৱালী এজনী দিম বোলে আমাৰ সেই ভতিজা এজনী এনেই নক'লে বুজিছেনে মই আকৌ আশাতে আৰু পূৰা সেই বৈ দিলোঁ দলংখন বৈ মেলি লগাই ফিটিং কৰি দিলোঁগৈ পুখুৰীত গৈ পেলানি পিছতহে গম পাইছোঁ মিছা কথা ক'লে বুলি একো সেই ছোৱালী তোৱালী নাই মোক মিছা মাতিলে কলি পেহীয়ে সেইটোহে কৰিলে নেকি কলি পেহী মানুহজনী বহুত জমনি আকৌ এইবোৰ যি টিখন কৰি থাকে অঁ আপুনি হাঁহিছেহে নেকি এই কথাত হাঁহিবলগীয়া কথা মই কোৱা নাই বাৰু মোৰ কিন্তু বৰ খং উঠিছিলে আকৌ পিছদিনাখনি মানুহজনী নাই ফুৰিবলৈ গুচি গ'লগৈ নহয় তোমাৰ গাতহে দুখ তেনেকৈ তুমি বিশ্বাস কৰি লৈছা তাকে তাকে আৰু কষ্টটো এনেই গ'ল নাই পইচা পাতি দিলা নাই পিছে সেই দলং বনোৱা ক'ত পইচা দিব ছোৱালীও নাপালোঁ পইচাও নাপালোঁ এতিয়াহে পেহাই খেদি পঠিয়ালে কলি পেহী পেহাই কৈছে বোলে কোনখন দলং বনাইছিলি তই বোলে কি প্ৰমাণ আছে বোলে তই দলং বনাইছিলি বুলি সেইদে বুলিহে ক'লে আৰু বৰ বেলেগ ৰ'দ দিছে আকৌ দেই বৰ টিকা ফটা ৰ'দ দিছে আকৌ মানুহ মৰিব আকৌ দেই ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰিলোঁ আৰু ওলাই আহিলোঁ গছৰ তলতে অকণ বহোচোন বোলো নোৱাৰি দেই একদম টিঙৰ গোটেই ভাপটো সোমাই গৈছে আমাৰ আকৌ এচি ফেচি নাই নহয় আমাৰ সেই গাঁৱলীয়া মানুহ গৰমতে মৰিছোঁ আৰু পথাৰত ট্ৰেক্টৰ মাৰি থকা মানুহকেইটাৰ কথাহে ভাবিছোঁ আৰু দেই এই পকা ৰ'দত সেই একদম টিকা ফটা ৰ'দত কেনেকৈনো ট্ৰেক্টৰ বাই আছোঁ সেই দূৰৈত পাৱাৰ টিলাৰ শব্দ শুনি আছোঁ পাই ধক 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 ধককৈ অ' পেহা কি কৰিছে তই আকৌ পল চললৈ ক'ত যা কেলে দ চুকৰ ফালে বোলে ঢেৰ মাছ ওলাইছে হেনো প্ৰথমতে পানী উঠিছিলে এতিয়া পানীবোৰ শুকাই গ'ল যে মাছবোৰ বোলে একদম জেগাই জেগাই ৰৈ গ'ল নহয় এতিয়া চবেই ধৰিছেগৈ ব'লক যাওঁ ঢেৰ মাছ পাম আজি মইতো একদম আজি ডাঙৰ ডাঙৰ মাছ পাম বুলিয়ে আহিছোঁ আৰু এখেতেও কৈ আছিলে বোলে মাছ খাবলৈ মন গৈছে মাছ খাবলৈ মন গৈছে মই বোলো ৰ'বা গোটেই সোপা ধৰি আনিমগৈ তোমাৰ কাৰণে বোলো ৰ'দ দিছে ৰ'দত মৰগে নেকি পুখুৰীত সোমাই পেলাই হে গোটেই চাগে গৰম গৰম পানী আৰু মই নাযাওঁ দেই মৰিবলৈ মন নাই মৰিম মৰ গৰমত মাছ খক খক লাগিছে দেই তই নিজে যা এই পেহা একো যে নহয় আৰু পাই আগতেও ধৰিছোঁ তেনেকৈ গৰমত মাছ সেই যদুহঁতে পাৱৈতলা মাৰি আছে পিছফালে গোটেইখন মাছ একদম জঁপিয়াই ফুৰিছে হেনো গোটেই মানুহখনে ধৰিছেগৈ হে পেহী থকা হ'লে পেহীয়ে পূৰা ধৰিলেহেঁতেন ফুৰিবলৈ গ'ল কাৰণেহে পেহী মই বোলো আপুনি যায় নেকি বোলো লগ ধৰোঁগৈ যাওঁ বোলো যদুমণিহঁতৰ সেই পুতেকহঁতে গোটেই আম কলিবোৰ খাই আছে ৰাস্তাই পদূলিয়ে মই বোলো হাগিবি আমবোৰ বোলো তেনেকৈ হেৰি কলিয়ে চলিয়ে খোৱা বোলো পকিলে খাবি থ বোলো ল'ৰা ছোৱালীখনে খাবই আৰু আম বুলিলে ফল মূল বুলিলে লোভ যে আমাৰ ঘৰ লিচুজোপাও সেই স্কুললৈ যোৱা ল'ৰা ছোৱালী কেইটামানে আহোঁতে যাওঁতে সদায় ফম উঠে মই বোলো খা বোলো তহঁতি নাখালেনো কোনে খাব বান্দৰ এপাল আছে বান্দৰ এপালেই খাব নহ'লে তহঁতিয়ে খা বোলো আৰু এৰি দিছোঁ আৰু মই তেনেকেই ধৰিম মোক গাঁৱত এনেই মেকুৰী বুলি নকয় নহয় য'তেই মাছ থাকিব মই পাই যাওঁগৈ মই যাওঁ দেই পেহা দেৰি হ'ব মোৰ চিলা 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 মই তোৰ কাষৰে উৰি উৰি ফুৰো মই দাৱৰে সিপাৰে মাটি কলহৰ পানী এগিলাচ খাই দিমগে যাওঁ ইমান গুপগুপীয়া গৰম এটা উঠিছে নহয় বুজাব পৰা নাই মানে কেনেকুৱা লাগিছে আৰু একদম মৰিব
চৰা-চৰি মাৰিবলৈ দেখা নাই বা গছৰ পাত দেখিলে ওলাই নাই হেও আনকালে বৰফলাবোৰ হেঁপাই টুংটুংকৈ বজাই বৰফ এটা খাবলৈও সেই বৰফলা বনাই হয় এইবাৰ কিনো হৈছে আৰু ফ্ৰিজ কিনিবলৈ আমাৰ কথা নাই নহয় আমি দুখীয়া মানুহ বৰফলাৰেহে ৰখি থাকোঁ আৰু সৰুতে মনত আছে নহয় এই ৰঙা বৰফটো এই 2 টকীয়া আছিলে তাৰপিছত আকৌ এই বগা বৰফটো 5 টকা যোনে বগাটো খাই বৰফটো নিয়ে আৰু ধনী বুজাই নিজকে 5 টকীয়া বৰফ খাইছে আমি আকৌ বেছিভাগ ৰঙাটোৱে খাওঁ ৰঙা বৰফটো 2 টকা এটা দিয়ে মায়ে তাকো কান্দি কাটি সেই চিঞৰ-বাখৰ কৰি পেলাই সেই মাক খুজি পেলাই নিদিয়ে সেই 2 টকাটো উলিয়াই দিবলৈকে দুটামান ধক্কা দি পেলাইহে দিয়ে আকৌ তাৰপিছত বৰফলা যায়গৈ আৰু পিছে খেদি দৌৰি গৈ পেলাইহে কিনোগৈ এতিয়া আকৌ তেনেকৈ নহাই হৈ থাকিলে বৰফলাটো টাউনে সেই ৰাস্তাই ঘাটে তিনিআলি মূৰে চুৰেহে ৰৈ থাকে এতিয়া এই ৰ'দখনত যাবলৈও মন যোৱা নাই নহয় তিনিআলি মূৰলৈ ৰৈ থাকে বাৰু কেতিয়াবা বৰফলা চৰফলা স্কুলৰ ল'ৰা-ছোৱালীবিলাক খাই দেখোঁ বাৰু যিখন ৰ'দ পৰিছোঁ মানুহ মাৰি পেলাব মই কৈছোঁ নহয় মানুহ মাৰি পেলাব আৰু দেই একদম মানুহ ঢলি পৰিব আকৌ নাগে পেহী কি কৈছে পুতুকণ ক'ৰ পৰা আহিবি বৰ ডাঙৰ সেই কল্ড ড্ৰিংকছ আনিছে দেখোন অকণমান খাবলৈ পাম যেন পাইছোঁ দেই মই তিনিআলি দোকানৰ পৰা কল্ড ড্ৰিংকছ আনিলোগৈ 5 লিটাৰ আছে ফান্তা অকণমান খাই যদি খাওক পুৰা ঠাণ্ডা হৈ আছে মই বোলো সেই বহি থকা দেখিলোঁ বোলো নাগে পেহীকো অকণমান দি থৈ যাওঁ বোলো গৰমত বহি আছে বোলো ভালে কৰিলি আকৌ বহুত আশীৰ্বাদ পাবি দেই তই মই মানে সেই আইচক্ৰীম এটা খাওঁ বৰফ এটা খাওঁ লাগি আছিলে বোলো সেই ক'তনো নাপাওঁ লাগিছে এই কি বুলি কয় ফ্ৰিজো নাই তেনেকৈ ভৰাই থ'বলৈ কিবা বৰফ চব কৰি খাবলৈ এতিয়া সেই ঠাণ্ডা বটলটো দেখি লোভে লাগিছে আকৌ দেই ময়ো ঘৰত ইমানেই গৰম উঠিলে মায়ে ক'লে বোলে যা বোলে সেই কল্ড ড্ৰিংকছ এটা লৈকে যা বোলে সেইদৰে বুলিহে আহিলোঁ ওলাই তাৰপিছত সেই আপোনাক দেখিলোঁ বাৰান্দাত বহি থকা বোলো সেই নাগে পেহীকো অকণমান দি থৈ যাওঁ বোলো ভিতৰৰ পৰা গিলাচ দুটা লৈ আহোঁগৈ অকণ খাই দিওঁ গাটো জোৰ কৰি যাব লৈ আহকগৈ যাওক পুৰা চেঁচা হৈ আছে ফ্ৰিজত থোৱা জোনতে এনেকুৱা হ'লে কেনেকৈ হ'ব কচোন কওক জুন সেই মাহটো সোমাইছেহে বেছি দিন হোৱাই নাই আৰু জুলাই আগষ্ট ছেপ্টেম্বৰ আছেই কি যে হ'ব আৰু পথাৰত যে দাৱনীবোৰ কেনেকৈ ৰুই আছে ক'ব নোৱাৰোঁ তাকেহে পথাৰৰ সেই ৰোৱনীবোৰ এনেকৈয়ে ৰুই আছে পাই আপোনালোকে ৰাতিপুৱা বেলা ৰুইছে ন আমি 5টাতে যাওঁ 5টাৰ পৰা সেই 8টা বজালৈকে ৰুই দিওঁ তাৰপিছত নোৱাৰি পাই গা চা পুৰি যায়গৈ পথাৰ গোটেই পানীবোৰ গৰম হৈ যায় ভালে কয় ৰাতিপুৱা কৰাই ভাল ৰাতিপুৱা ঠাণ্ডা পৰি থাকে তাৰপিছত ৰ'দটো ওলোৱাৰ পিছত আৰু ৰক্ষা নাই আৰু একদম 6টা বজাতে সেই দুপৰীয়া এই 12টা বজাত ৰ'দ লোৱাৰ ৰকম ওলায় চকুত ধৰি যায়গৈ ছানগ্লাছ পিন্ধিহে তাত পাইছোঁ ময়ো পিছত তোৰ নিচিনাকৈ ক'লা চশমা এযোৰ কিনিহে ল'ব লাগিব বৰ ৰ'দ হৈ পাই পিছফালে ওলাবই নোৱাৰোঁ কাম কৰিবলৈ একদম চকুকেইটা জাপ খাই যায় ইমানেই সেই বেছিকৈ একদম সেই ৰ'দ দিয়ে তোৰ নিচিনাকৈ সেই গগলছ এযোৰ কিনিহে ল'ব লাগিব কিনি ল'ব ৰাস্তাত ওলালে পিন্ধি যাব যিখন ৰ'দ পৰে চকুকেইটা কিবা হেৰি একদম চাট মাৰি ধৰে নেদেখা লাগি যায়গৈ বাইক চলাওঁতে দিগদাৰ হয় তই বচোন মই গিলাচ দুটা আনোগৈ ঠাণ্ডাটো অকণমান খাই লওঁ যাওক চিচা গিলাচ দুটা লৈ আহকগৈ অকণমান খাই লওঁ বন্ধুসকল গৰম কেনেকুৱা পাইছে ৰ'দে খাওঁ মুঠি ধৰিছে নাই আপোনালোকৰ ফালে এইবাৰ কিন্তু গৰমে মহতিয়াব আৰু পূৰা এইবাৰ থ'ব আৰু আমাক টিকা ফটা ৰ'দ যিখনহে দিছে খণ্ডাতি যিখিনিতে সামৰিছে দেই বন্ধুসকল আপোনালোকে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিছে বাৰু জনাবচোন দেই কমেণ্টত আৰু খণ্ডাতি সঁচাকৈ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি সেইটোলৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিব দেই